নমস্কাৰ নিযুত মইনা আঁচনিক লৈ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'ত মই ভিউৱাৰ্ছৰ যিসমূহ মনৰ ডাউট আছিলে বা যিসমূহ কুৱেশ্যন আছিলে সেইটোৰ ওপৰত বেছ কৰি এই ভিডিঅ'টো বনাই আছোঁ। প্ৰথম কথা হ'ল যে নিযুত মইনা আঁচনিৰ ফৰ্মখনত হোৱাইটনাৰ ইউজ কৰিব পাৰিব নেকি, বা ভুল হ'লে আপোনালোকে কি কৰিব, কি ৰঙৰ পেন ব্যৱহাৰ কৰিব ফৰ্ম ফিল আপ কৰোঁতে, ভুল হৈ গ'লে আকৌ কলেজৰ পৰা বেলেগ এখন ফৰ্ম পাব নেকি, বা এই নিযুত মইনা আঁচনিৰ ফৰ্ম আপোনালোকে জেৰক্স কৰি কলেজত জমা দিব পাৰিব নেকি। ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, যোৱাকালি কলেজত নোযোৱাসকলে আজি বা অহাকাইলৈ কলেজলৈ গ'লে ফৰ্ম পাব নে নাপায়। তো এই সবিশেষ আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো মই ৰিচেণ্টলি ভিডিঅ' দিছোঁ আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব। গোটেইকেইখন ফৰ্মতেই ফৰ্মেটটো একেই আছে, জাষ্ট সৰু চেঞ্জেছ অকণমান আছে, যিটো মই আপোনালোকক কৈ দিওঁ এতিয়া। যে বি এডৰ ফৰ্মখনত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব এডুকেশ্যনেল ডিটেইলছত। 5 নম্বৰত আপোনাৰ যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে বি এড কৰি আছে তাৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব, আৰু সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। আৰু যদি আপুনি চৰকাৰী চাকৰিয়াল হয়, তাৰপিছত আপোনালোকে বি এড কৰি আছে, যদি আপোনালোকে গভ ডেপুটেশ্যনৰ থ্ৰু দি আহিছে এডমিশ্যন লৈছে, তেনেক্ষেত্ৰত আপুনি য়েছত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে চৰকাৰী চাকৰিয়াল নহয় বা আপোনালোকে অনলি বি এডেই কৰি আছে, তেনেক্ষেত্ৰত আপোনালোকে নোট ক্লিক কৰি দিব। ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আপোনালোকে দৰ্পণ পৰ্টেলৰ থ্ৰুদি যদি এডমিশ্যন লৈছে, তেনেক্ষেত্ৰত ইয়াত আপোনাৰ যি ARN নম্বৰ হয় সেইটো ইয়াত ভৰাই দিব লাগিব। আৰু পি জিৰ ষ্টুডেণ্টছৰ কাৰণে এডুকেশ্যনেল ডিটেইলছত 5 নম্বৰ অপশ্যনটোত আপোনালোকে দেখা পাইছে যে ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। তো আপুনি যোনখন ইউনিভাৰ্চিটিত পঢ়ি আছে বা যোনখন কলেজত আপোনালোকে পঢ়ি আছে, যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, তেনেক্ষেত্ৰত আপোনালোকে সেই ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দি দিব লাগিব। তো এইকেইটাই হ'ল ডিফাৰেঞ্চ। আৰু এতিয়া আমি ডিছকাছ কৰোঁ যে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত হোৱাইটনাৰ ইউজ কৰিব পাৰিবনে নাই। একেবাৰে সাধাৰণ কথা যে আমি হিউমেন বিং হয় বা আমি মানুহ হয়, তো ভুল সকলোৰে হ'ব পাৰে। সেয়েহে যদি আপোনালোকৰ ভুল হৈ গৈছে ক'ৰবাত, যদি ফৰ্মখনত ফিল আপ কৰোঁতে আপোনালোকৰ কিবা ভুল হয়, আপোনালোকে ভয় খাব নালাগে। আপোনালোকে লাইটকৈ হোৱাইটনাৰ ইউজ কৰিব, কিন্তু এটা কথা মনত ৰখাব যে আপোনালোকে বেছিকৈ যেন হোৱাইটনাৰ ইউজ কৰি নিদিয়ে। এই বস্তুটো আপোনালোকে মনত ৰখাব। আৰু লেতেৰা কৰি নিদিব, ডবল ৰাইটিং নকৰিব, আৰু ফৰ্মখন ফিল আপ কৰোঁতে অতি সাৱধানেৰে ফিল আপ কৰিব। যদি আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে চোৱা নাই, মোৰ আগৰ ভিডিঅ'টো চাই লওক, মই দেখুৱাই দিছোঁ যে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত ক্লিক কৰিও সেই ভিডিঅ'টো চাই ল'ব পাৰে। দ্বিতীয় কুৱেশ্যনটো হ'ল যে কি ৰঙৰ কলম বা পেন আপোনালোকে ব্যৱহাৰ কৰিব ফৰ্ম ফিল আপ কৰোঁতে। তো ইয়াত কোনো স্পেচিফিক ৰুল দিয়া নাই যে আপোনালোকে ব্লেক পেন বা ব্লু পেন ইউজ কৰিব লাগিব। সাধাৰণতে আপোনালোকে যেতিয়া ফৰ্ম এখন ফিল আপ কৰে, যদি পাৰে আপোনালোকে ব্লেক পেন ইউজ কৰিব, আৰু যদি কোনোবাই ব্লু পেন ইউজ কৰি দিছে তেনে ক্ষেত্ৰতো কিন্তু কোনো অসুবিধা নহয়। তৃতীয় কুৱেশ্যনটো হ'ল ভুল হৈ গ'লে আকৌ এখন ফৰ্ম কলেজৰ পৰা দিব নেকি। তো এই সন্দৰ্ভত মই ক'ম যে ভুল হ'লে আপোনালোকে দ্বিতীয় এখন ফৰ্ম নাপায়, যিহেতু ফৰ্ম সীমিত সংখ্যাৰ দিয়া থাকে কলেজত। সেয়েহে আপোনালোকে দ্বিতীয় এখন ফৰ্মৰ কাৰণে কলেজত যাব নোৱাৰে, বা আপোনালোকক আৰু এখন ফৰ্ম নিদিয়ে। সেয়েহে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে অতি সাৱধানেৰে ফিল আপ কৰিব লাগে। চতুৰ্থ কুৱেশ্যনটো হ'ল যে ফৰ্মখন জেৰক্স কৰি জমা দিব পাৰিম নেকি। যিহেতু এই ফৰ্মখন অসম চৰকাৰৰ ফালৰ পৰা দিয়া হয় কলেজসমূহত, সেয়েহে আপোনালোকে যদি চায় ফৰ্মখন অকণমান ডাঠ কাগজৰ হ'ব, আৰু ফৰ্মখন দিওঁতে কলেজসমূহে এটা ৰেকৰ্ড ৰাখি থয় যে কাক ফৰ্মসমূহ দিয়া হৈছে বা কাক ফৰ্ম বিতৰণ কৰা হৈছে। সেয়েহে আপোনালোকে যদি এই ফৰ্মখন কোনোবা দোকান এখনৰ পৰা জেৰক্স কৰি আনি জমা দিয়ে, তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ লাভ নহ'ব। আপোনালোকে কলেজত যাব লাগিব, কলেজত সুধিব লাগিব, তাৰপিছত কলেজৰ পৰা আপোনালোকে ফৰ্ম আনি সেই ফৰ্ম জমা দিব লাগিব। সেয়েহে আপোনালোকৰ ফৰ্ম যদি আপোনালোকে জেৰক্স কৰি আনি দিয়ে, সেই ফৰ্মখন আপোনালোকে জমা দিলেও লাভ নহ'ব। আৰু এটা কুৱেশ্যন আছে যে যোৱাকালি যিসকলে ইনাগুৰেশ্যন প্ৰগ্ৰামত যোৱা নাই কলেজত, আজি গ'লে ফৰ্ম পাব নেকি। তো এই সন্দৰ্ভত ক'ম যে আপোনালোকে নিশ্চয় ফৰ্ম পাব। আপোনালোকে কলেজত যাওক, গৈ আপোনালোকে কলেজৰ অফিচত খবৰ কৰক, আপোনালোকৰ এডমিশ্যন ৰিচিপ্ট লৈ যাওক। ডেফিনেটলি আপোনালোকে আপোনালোকৰ যি ফৰ্ম হয়, যদি আপুনি যোগ্য হয়, আপোনাক ফৰ্মখন দিব। একেবাৰে শেষৰ প্ৰশ্নটো হ'ল যে ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব। তো
তো এই সন্দৰ্ভত মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ আপোনালোকক যে যোৱা বছৰো মই কিন্তু নিযুত মইনা আঁচনিৰ কাৰণে গাইড কৰিছিলোঁ। বহু ছাত্ৰীয়ে চেকপাত পাইছে, কিন্তু তাৰ পিছত বেংকৰ একাউণ্টত সিহঁতৰ পইচা সোমোৱা নাই। তো এইসমূহ প্ৰব্লেমৰ পৰা বাচিবৰ কাৰণে আপোনালোকে অতি সাৱধানেৰে ফৰ্মখন ফিল আপ কৰিব। ফৰ্মখন যেতিয়া আপোনালোকে ফিল আপ কৰিব, আপোনালোকে ডাবল ভেৰিফাই কৰি ল'ব বা আপোনালোকে বাৰে বাৰে চাই ল'ব যে ফৰ্মখনত ক'ৰবাত ভুল ৰৈ গৈছে নেকি। বিশেষকৈ বেংক ডিটেইলছত আপোনালোকৰ নাম, একাডেমিক নাম, আপোনালোকৰ বেংক একাউণ্টত যি বেংক একাউণ্ট হোল্ডাৰৰ নাম, সেইকেইটা মেটচ হৈছে নে নাই আপোনালোকে ভালকৈ চাই ল'ব। তো এইখিনি যদি ঠিকে আছে, আপোনালোকে ফৰ্মখন জমা দি দিব প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে। কিন্তু ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে বেংকত যাব। বেংকত গৈ আপোনালোকৰ DBT এনাবল কৰি ল'ব। DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। যেতিয়া আপোনালোকে বেংকত যাব, বহুত ইউজাৰৰ কি হয়, DBTটো ডিসেবল হৈ থাকে। অৰ্থাৎ আপোনালোকক যদি পইচাটো পঠিয়ায় চৰকাৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ একাউণ্টত নোসোমাব, যিহেতু DBT ডিসেবল হৈ আছে। তো সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব, বেংকত যাব, গৈ এখন এপ্লিকেশ্যন লিখি দিব, নিজে হাতেৰে হওক বা আপোনালোকে ডাইৰেক্ট ক'বও পাৰে যে মোৰ DBT এনাবল কৰি দিব লাগে। সিহঁতে আপোনালোকৰ সেই DBT যিটো অপশ্যন হয় সেইটো এনাবল কৰি দিব বা এক্টিভ কৰি দিব। আৰু লগতে আপোনালোকৰ যদি KYCৰ প্ৰব্লেম আছে, আপোনালোকে বেংকত যাব, KYCটো কৰাই ল'ব আৰু বেংকত মাজে সময় এটা লেনদেন ৰখাই থ'ব। কাৰণ কি হয় যে বহুত একাউণ্ট খোলা হয়, কিন্তু তাৰপিছত লেনদেন নকৰাৰ কাৰণে একাউণ্টটো হোল্ড কৰি থৈ দিয়ে বেংকৰ ফালৰ পৰা। সেয়েহে আপোনালোকে 100 টকাই হওক বা 200 টকাই হওক আপোনালোকে এটা লেনদেন কৰি ল'ব মিনিমাম। তো এইসমূহ কৰিলে হয়তো আপোনালোকৰ যি ভৱিষ্যতলৈ প্ৰব্লেমসমূহ হয় যে পইচা সোমোৱা নাই বা অন্য কিবা অসুবিধা হয়, সেই ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা হাত সাৰিব পাৰে। তো এই কামটো যদি আপোনালোকে কৰে, মই আশা কৰোঁ যে ভৱিষ্যতলৈ আপোনাৰ পইচাসমূহ নিয়মীয়াকৈ আপোনালোকৰ একাউণ্টত সোমাই থাকিব। আৰু ভিডিঅ'ৰ শেষত মই এটা কথা কৈ দিওঁ যে ফৰ্মখন যদি আপোনালোকে এতিয়ালৈকে ফিল আপ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মখন কেপিটেল লেটাৰত ফিল আপ কৰিব। আৰু যিসকলে অলৰেডি স্মল লেটাৰত লিখি দিছে, আপোনালোকে কটাকটি নকৰিব। স্মল লেটাৰত লিখিলেও কিন্তু তেনেকুৱা বিশেষ অসুবিধা নহয়, কিন্তু নৰ্মেলি কেপিটেল লেটাৰত লিখিলে ভাল। কিন্তু যদি আপোনালোকে এবাৰ স্মল লেটাৰ লিখি দিছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আকৌ কটাকটি কৰাৰ দৰকাৰ নাই। তো আগন্তুক এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ বা চৰকাৰী আঁচনিয়ে হওক বা স্কলাৰশ্বিপে হওক আৰু লগতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ৰিগাৰ্ডিং বা আপোনাৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ ৰিগাৰ্ডিং বা এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে, ৰিজাল্ট কেনেকৈ চাব লাগে, এইসমূহৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল, প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ। জয় আয়ুষ।